नमस्कार सकलोके मैं आज क्लास 10 हाफ इयरली एग्जामिनेशन 2025 MCQ क्वेश्चन किसुमान लै आइছো लगते मैं लेसन किसुमान अंक कराम आरो आजिर পৰা অলপ কৰাই যাম डिसेम्बर माहर পৰা ভিডিও বনাব পাৰিম কাৰণ মোৰ টিউচন অলৰেডি শেষ হৈ যাব এতিয়া যিকিটা বেছ পঢ়াই আছো তো মই এতিয়া মানে ভিডিও বনাবৰ কাৰণে সময় পোৱা নাই একেবাৰে সময় পোৱা নাই তো যিয়ে নহওক মই সপ্তাহত এটা বা দুটা ভিডিও বনাই আছো বৰ্তমান কিন্তু যিমান পাৰো মই বনাবলৈ চেষ্টা কৰিম চাই থাকিব তোমালোকে তো আজি মই এমসিকিউ কিছুমান লৈ আছো তোমালোকে চাই যাবা সো প্ৰথম কোৱেশ্চনটো এটা কোৱেশ্চন দিছো যেটা প্ৰশ্ন লিখিব কৰো হিকিটাকে লিখিছো কাৰণ বৰ্ডটো লিখিব বহুত টাইম লাগে প্ৰশ্ন তোমালোকৰ তাত আছে বাৰু যাৰ নাই বেলেগ ডিস্ট্ৰিক্টৰ যি কোনোবা চাই আছে তেতিয়াহলে মই তোমালোকে প্ৰশ্নটো লিখি লবা আৰু তোমালোকক কৈছিল এমসিকিউ বহি এখন বনাব তো তোমালোকে সাকে সকলোৱে বনাইছা আৰু মোক জনাবা কিমানটা কোৱেশ্চন এতিয়ালৈকে লিখা হ'ল কিমানটা প্ৰশ্ন তোমালোকে লিখিছা আৰু হাফ ইয়াৰলি পৰীক্ষা পাছত যিখিনি সমান্তৰাল প্ৰগতি হোক পৃষ্ঠকালৰ আয়তন হোক পৰিসংখ্যা হোক সম্ভাৱিতা বৃত্ত সম্বন্ধীয় কালি বৃত্ত একেটা পাঠৰ যিকেটা এমসিকিউ হয় মই দিম নেক্সট ভিডিঅ'বোৰত মই দিবলৈ চেষ্টা কৰিম তো তোমালোকে চাই থাকিবা এতিয়া প্ৰথম প্ৰশ্নটো হ'ল ইয়াত এটা প্ৰশ্ন আছিলে যে পৰিমেয় সংখ্যা 14588/625 ৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব তো এটা একেবাৰে সিম্পল কোৱেশ্চন চাই যোৱা এটো একচুয়ালি কৰাৰ নিয়ম এটা আছে কেনেকৈ কৰে এতিয়া তোমালোকে 1.4 লেসনৰ যিকেটা অংক আছে তাত আছিল এইটো অংক 1.4 লেসনৰ ক্লাস 10 14588 তলত আছে 625 এনসারটো একচুয়ালি ইয়াতে ওলাইছে 625 বুলি কলে আমি এটো পি বাই আমি কি হ'ব হাবুদি আৰু নিৰবুজি পাইছিলো হাবুদি কেতিয়া হয় নিৰবুজি কেতিয়া হয় আমি পাইছিলো যদি উপৰটো লব বুলি কয় তলটো খৰ বুলি কয় খৰ সংখ্যাটো উৎপাদক যদি 2 আৰু কি থাকে 5 থাকে মানে এনেকা মানে খৰ সংখ্যাটো উৎপাদক 2 to the power m into 5 to the power m আকি যদি এইটো আকি বনাব পাৰো যদি উৎপাদক 2 আৰু কি থাকে 5 থাকে বা 2 থাকে বাকি থাকে 5 থাকে বেলেগ না থাকে তো উপৰটো লব বুলি কয় তলটো খৰ বুলি কয় খৰ সংখ্যাটো উৎপাদক যদি 2 আৰু 5 থাকে তেতিয়া হলে ই হাবুদি হয় আর যদি 2 আর 5 এর মধ্যে বেলেগ থাকে তাহলে নিরবধি হয় তো আমি এটো পাইছিলো বাৰু এতিয়া কথা হল 625 মানে আমি কি লিখিব পাৰি এটো জানিব লাগিব 625 মানে আমি কি লিখিব পাৰো 625 তুমি ভাঙি দিয়া যেহেতু এককৰ অংকটো 5 আছে তার মানে এই সংখ্যাটো 5 এর হন যাব কেনেকে কৰে এটো পা দেখাই দি আছো 625 আছে না 625 ভাঙিবা এটো 5 এর যাব 5 এর মানে 5 থাকিলে 12 হ'ব 5 দুগুণ 10 থাকিলে 2 25 5 দুগুণ 25 আকৌ 5 এর যাব 5 দুগুণ 10 5 দুগুণ 10 থাকিলে 2 5 দুগুণ 25 5 দুগুণ 25 তার মানে 5 কেটা পালা 5 কেটা পালা 4টা 5 পালা তো 625 পরে 5 কেটা লিখিব পাৰো 4টা কেটা লিখিব পাৰো 4টা আৰু উপৰত 14588 সো এটা কথা মন কৰিবা আমি এনসারটো পাছৰ কাট কি আছে 4 আছে নহয় এনসারটো একচুয়ালি ডাইরেক্ট কৈ দিব পাৰি এনসারটো কিমান হ'ব 4 মানে এটো যেটো সৰ্বোচ্চ ঘাতে হিটো এনসার হৈ যায় কিন্তু কেতিয়াবা কি হয় তলৰ পৰা কাটাকাটি যায় তেতিয়া এনসারটো নহবও পাৰে তো এই কাৰণে আৰু অলপ কৰি তুমি ক্লিয়াৰিটি মানে হয়তো কোনটো কাৰেক্ট হ'ব এটো তুমি জানি ল'ব পাৰা তো একচুয়ালি কেনেকা কৰে যদি দশমিক তুমি কেনেকে উলাবা এটো চাবৰ কাৰণে প্রথমত আমি তলৰ সংখ্যাটো ভাঙিলো 5 4টা লিখিলো ঠিক আছে তো আমাৰ টার্গেটটো হল 2 যিমানটা ওলাই 5 ও সিমানটা ওলাব লাগে তো 5 4টা ওলাইছে তাৰ মানে 2 কেটে ওলাব লাগিব 4টা ওলাব লাগিছিল কিন্তু নাই ওলোৱা তুমি এক কাম কৰা দুইফালে 2 4টা পূৰণ কৰি দিয়া ওকে 2 4টা কি কৰি দিয়া পূৰণ কৰি দিয়া 2 4টা পূৰণ কৰিলে কি হ'ব চোৱা তো 5 4টা 2 4টা তো ঘাটটো সেম আছে তো ভূমি কেটা পূৰণ কৰি দিয়া 5 আৰু 2 পূৰণ কৰিলে 5 আৰু 2 পূৰণ কৰিলে কিমান হ'ব এনেকা লিখে একচুয়ালি মু জাগা নহব এক কাম কৰি ডাইৰেক্ট লিখি দিছো 5 আৰু ভূমি কেটা পূৰণ হৈ যাব এনেকা 5 আৰু 2 পূৰণ কৰিলে 5 দুগুণ 10 ও ঘাটটো কিমান হ'ব 4 আৰু ওপৰত হ'ব 14588 ইনটু 2 4টা পূৰণ কৰিলে কিমান হয় 2 4টা পূৰণ কৰিলে কিমান হয় 16 2 4টা কৰিলে কিমান হয় 16 তে কাম কৰিছো এই কথাখিনি ইয়াত লিখিছো হে ইয়াৰ পিছৰখিনি ইয়াত লিখিছো চাইবা এটা 5 আৰু 2 পূৰণ কৰিলে 5 দুগুণে কি হ'ব 10 তাৰ মানে 10 to the power 4 মানে হ'ব 10 to the power 4 ঠিক আছে মানে ভূমি একে থাকিলে ঘাটটো সেম হৈ যাব তো 5 ৰ ঘাট 4 2 ৰ ঘাট 4 তাৰ মানে 5 into 2 whole to the power কিমান হ'ব 4 আৰু ওপৰত যি আছে তাকে কৈ একটা কাম কৰা ওপৰত পূৰণ কৰি দিয়া তা আমি পূৰণ কৰিব লাগিব কিমান আমি যদি পূৰণ কৰো
যদি আমি পূৰণ কৰোঁ কিমান কিমান পূৰণ কৰিব লাগিব 1 পূৰণটো মোবাইলতে কৰিছোঁ বাৰু 14588 into 16 পূৰণ কৰিলে হ'ব 233 পূৰণ কৰিলে হ'ব 233 404 408 233 408 14588 into 16 কৰিলে ইমান হ'ব ওপৰত আৰু তলত কিমান হ'ব 10 to the power কি থাকিল 5 আৰু 2 পূৰণ কৰিলে 10 হ'ল তাৰ মানে 10 to the power কিমান হৈ গ'ল 4 তে 10 to the power 4 মানে কি বুজিছে একৰ পিছত 0 কেইটা হ'ব 4টা একৰ পিছত 0 কেইটা হ'ব 4টা আৰু ওপৰত হ'ব 233408 এই যে 0 যেটা 4টা আছে কেইটাৰ আগত দশমিক হ'ব 4টাৰ আগত দশমিক হ'ব 1 2 3 4 4টাৰ আগত দশমিক দিতে এটা হ'ব 23.3408 তো কেইটাৰ পিছত আগত দশমিক হ'ল কেইটাৰ দশমিকৰ পিছত থাকিব 4টা তাৰ কাৰেক্ট অপচনটো কি হয় 4টা আৰু যদি পৰীক্ষা তোমাক সাপোজ এই প্ৰশ্নটো দি দিলে দশমিক বিশিষ্ট প্ৰকাশ কৰা বুলি কয় তে এনেকা কৰিলে হ'ব এনেকা কৰি এটা আনসাৰ কেইটাৰ পিছত থাকিব 1 2 3 4 4টাৰ পিছত থাকিব এনেকা লিখিব পাৰা বা তোমাক যদি দশমিকত প্ৰকাশ কৰিব যে এনেকা কৰিলে বুজি পাইছা ঠিক আছে নেক্সট চাও এইটো মুছি দিছো এইটো মুছি দিছো তো এক নম্বৰ কোৱেশ্চনটো হৈ গ'ল তো তোমালোকে পাঠ্য লগা মই এই জায়গাখিনি মুছি দিছো আচ্ছা নেক্সট কোৱেশ্চনটো চোৱা পিছৰ প্ৰশ্নটো কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা ইয়াত পৰিমেয় সংখ্যা এইটোতো পৰিমেয় নহয় দেখাই পাইছে দুই দুই কাটাবোৰ কি থাকিব √7 এটা কি সংখ্যা অপৰিমেয় সংখ্যা এইটো হ'ব নোৱাৰে তাৰ পিছত এইটো চোৱা a - b হোল স্কয়াৰ তেতিয়া এইটোটা নহয় এইটোটা নহব কাৰণ 2 আৰু 3 ইনটু হ'ব a স্কয়াৰ + 2ab + b স্কয়াৰ 2 আৰু 3 = 6 হ'ব ইয়াতে একে কৰিব 2 আৰু 3 = 2 √3 হৈ যাব পাই নহব এইটো হ'ব 3 নম্বৰটো হ'ব কেনেকৈ হ'ব মই দেখাই দিছো এইটো আছে 2 + √3 আৰু 2 - √3 যদি গুটেকিটা কৰি চাব লাগে তে গুটেকিটা সোৱা নাই মই চাকৰি কৰি দিছো এইটো হ'ব কিয় হ'ব কাৰণ এইটো এটা ফৰ্মুলা কৰি আছে এবাৰ প্লাস আকৌ এবাৰ কি হৈ আছে মাইনাস যদি এবাৰ প্লাস আৰু এবাৰ মাইনাস হয় তো কি ফৰ্মুলা কৰি যায় তোমালোকে সকলোৱে জানা a + b a - যদি হয় তেতিয়া এইটো ফৰ্মুলা হ'ব a² - b² এইটো ফৰ্মুলা কৰে যদি এবাৰ প্লাস আৰু এবাৰ মাইনাস হৈ থাকে তেতিয়াহলে a² - কি হ'ব b² মনে ৰাখিবা এটা সোৱা একে পদ আছে এবাৰ প্লাস আকৌ এবাৰ কি মাইনাস 2 2 √3 প্লাস এবাৰ মাইনাস তার মানে হবে তো 2² মাইনাস কিমান হ'ব √3² এতিয়া কথা হ'ল 2² মানে কিমান হয় 2² মানে 4 আর মাইনাস আছে মাইনাস দিলো আর √3² করলে কিমান হয় 3 তে 4 - 3 তার মানে কি হ'ব 1 আর 1 এটা কি সংখ্যা পৰিমেয় সংখ্যা তো কারেক্ট অপশনটো কি হ'ব 3 অপশন 3 তো এটা অখণ্ড সংখ্যা এবাৰ ক্ষেত্ৰত প্ৰতিটো অখণ্ড সংখ্যা ৰূপ হ'ব অখণ্ড সংখ্যা বুলি ক'লে অযুগ্ম অখণ্ড সংখ্যা বুলি ক'লে অযুগ্ম বুলি ক'লে সদায় সংখ্যাবোৰ কেনেকা যুগ্ম বুলি ক'লে কোনবোৰ হয় 2m + 2 যিবোৰ মানে 2 এৰ হৰণ যায় 2m + 4 2m + কি হ'ব 6 এইবোৰ হ'ল যুগ্ম সংখ্যা ঠিক আছে 2 কমন লাইন দিলে 2 এর হরণ যাব 2 এর হরণ যাব কারণ 2m + 2 হলে ইয়াৰ পৰা কি কমন লাইন নিব 2 কমন লাইন নিবতে m + 1/2 2 এর হরণ যাব না তো এইবোৰ সংখ্যা হ'ল যুগ্ম সংখ্যা তো অযুগ্ম বুলি ক'লে কোনবোৰ হ'ব জানানে যে 2m + 1 2m + 1 2m + 3 2m এনেকা দিব পাৰা 2m + 5 এই সংখ্যাবোৰ হ'ল অযুগ্ম অখণ্ড সংখ্যা অযুগ্ম সংখ্যা যে অযুগ্ম সংখ্যা আৰটিটো হ'ব 2m + 1 ঠিক আছে তাৰ পিছত কোৱেশ্চনটো চাও আমি মুছি দিছো বুজি পাইছা চাগে অলপ স্পীডত বুজাই আছো এইটো চোৱা m² - 1 সংখ্যাটো 8 এর বিভাজ্য হতে m এর মান যদি এই সংখ্যাটো 8 এর বিভাজ্য হয় তার মানে m² - 1 যেটো সংখ্যা ওলাব এই সংখ্যাটো কেৰে হৰণ যাব 8 এর হৰণ যাব 8 এর হৰণ যাব বুলি কৈছে এতিয়া m এর মান কিমান লবা সাপোজ m এর মান যদি মই কি লম 1 লম তেতিয়া 1² - 1 1² - 1 - 1 মানে কি হ'ব 1 - 1 মানে 0 পাই কি হ'ব 0 আচ্ছা m এর মান যদি 2 লম তে 2² হ'ব no 2² - 1 তো 2² করলে 4 তে 4 - 1 4 - 1 মানে কি হ'ব 3 পাই আচ্ছা m এর মান 2 ললে যেন হ'ব
8 হৰণ যাব না যায় এমন মান কি লব লাগিব 3 ললে কি হ'ব 3 স্কয়ার মাইনাস 1 3 স্কয়ার पर -1 মানে 9 - 1 9 - 1 মানে 8/8 8/8 মানে কিমান হ'ব 1 তো আমি গম পালো যদি m to 3 হয় এমন মান যদি 3 হয় বা এমন মান যদি 1 হয় বা এমন মান যদি 5 হয় যদি এমন মান 5 ধরা এটা 5 ধরিব পারা এমন মান যদি 5 ধরা তে 5 স্কয়ার মাইনাস 1 তো 5 স্কয়ার মাইনাস 1 5 স্কয়ার মানে 25 মাইনাস 1 25 মাইনাস 1 মানে কিমান হ'ব 24 ডিভাইডেড বাই 3 মানে কিমান হ'ব 3 তেতিয়া হৰণ যাব নাই তার মানে এই এমৰ মানটো 1 ধৰিছিলো 3 ধৰিছিলো 5 ধৰিলো তাৰ পিছত যদি কি হ'ব 7 ধৰিবলৈ 7 ধৰিলে কিমান হ'ব 7 স্কয়ার minus 1 7 স্কয়ার মানে 49 minus 1 তার মানে it will be 48 divided by 8 it will be 6 আর সেগুলো 40 তার মানে আমি যদি সংখ্যাখিনি 1 3 5 7 9 11 13 এনেকা ধৰি যাও নহয় তেতিয়া এই সংখ্যাবোৰ কি হৰণ যাব মানে m স্কয়ার minus 1 কৰিলে মানে এমৰ মান যদি এটা সংখ্যা ধৰো তেতিয়া স্কয়ার কৰাৰ পিছত -1 কৰিলে যেটো সংখ্যা হ'ব সেই সংখ্যাটো 8 ৰে কি যাব হৰণ যাব তেতিয়া হলে m এটা কি সংখ্যা হ'ব m এটা কি হ'ব যুগ্ম অখণ্ড সংখ্যা হ'ব m এটা যুগ্ম সংখ্যা m এর মানটো যদি যুগ্ম অখণ্ড সংখ্যা হয় মানে এইবোৰ সংখ্যা হয় তেতিয়া হলে m স্কয়ার -1 কৰিলে যেটো মান ওলাব সেই মানটো 8 ৰে কি যাব হৰণ যাব তেতিয়া m এটা কি সংখ্যা হ'ব লাগিব অযুগ্ম অখণ্ড সংখ্যা তেতিয়া হৰণ যাব কিন্তু যুগ্ম হলে নহয় যে মই চাইছিলো না 2 ধৰি চাইছিলো 2 স্কয়ার কৰিলে 4 হয় 4 - 1 মানে 3/8 হয় তেতিয়া হৰণ যাব পালা বুঝি ঠিক আছে একেটা সা আর একটা আর কৰি আছে ঠিক আছে এই প্ৰশ্নটো সা নাম্বার 5 5 নম্বৰ প্ৰশ্নটো কি কৈছে যদি x³ + 1 সংখ্যাটো x² + 4 ৰে বিভাজ্য হয় তেন্তে ভাগফলৰ মাত্ৰাৰ সম্ভাৱনা হ'ব ভাগফল কোনটো আমি হৰণ কৰি যেটো পাও হেতু কি বুলি কয় ভাগফল তো আমাক হৰণ কৰিব দিছে কাক x³ + 1 ক হৰণ কৰিব দিছে x² + 4 ৰে x³ + 1 ক x³ + 4 x² + 4 ৰে হৰণ কৰিব দিছে তো হৰণ কেনেকা কৰে আমি জানো প্ৰথম ৰাখিটো কিমান আছে x³ x³ ক প্ৰথমতে x² ৰে কি কৰিব লাগিব হৰণ তো x³ ক x² ৰে হৰণ কৰিলে ইয়াৰ দুটা কাটা গল কেটা থাকিব x এটা ওপৰত কি থাকিব x হয়নে না এই x ৰ লগত আকৌ x² + 4 কৰম x ৰ লগত x² কৰিলে x³ প্লাস হ'ব x ৰ লগত 4 কৰিলে কি হ'ব 4x এটো 4x তে প্লাস 4x তো তললৈ নামিলে -4x হ'ব আৰু ওপৰৰ পৰা কি নামি আহিব প্লাস হ'ব তাৰ হৰণ যাব নেকি না যায় কাৰণ ইয়াতকৈ ই সৰু হয় তো না যায় হৰণ তো ভাগফল কিমান ওলাল x ওলাল আৰু এই ভাগফলৰ মাত্ৰা কিমান হ'ব একুৰাৰ মানে কিমান আছে মাত্ৰা 1 তো এনসারটো কিমান হ'ব ইয়াৰ এনসারটো হ'ব 1 ঠিক আছে ওলাই গ'ল এইটো এটা ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা ত্ৰিঘাত বুলি ক'লে শূন্যৰ সংখ্যা কেটা থাকে তিনিটা দ্বিঘাত হলে শূন্য দুটা থাকে বুজি পাইছা তো আৰু ত্ৰিঘাত বুলি কৈছে ত্ৰিঘাত হলে শূন্য কেটা থাকিব শূন্যৰ সংখ্যা কেটা হ'ব তিনিটা ত্ৰিঘাত ঠিক আছে ঘাত কৰি দিছে টি মানে 3 ডি মানে 2 ত্ৰিঘাত মানে তিনটা ঘাত থকা যদি হয় যেনে সাপোজ x³ + 2x² + 5x + 3 এনেকা যদি ত্ৰিঘাত থকা বহুপদ হয় তেতিয়া ঘাত যদি 3 থাকে ইয়াৰ শূন্য কেটা থাকিব তিনটা আর যদি x এর ঘাত কি থাকে 4 থাকে তে শূন্য কেটা থাকে 4টা আর যদি ঘাত 2 থাকে সর্বোচ্চ ঘাত যদি 2 থাকে তে শূন্য সংখ্যা কিমান হয় 2 হয় মনত থাকিব তো ঘাত 3 থাকলে 3টা দুটা থাকলে দুটা 4টা থাকলে 4টা তো এটা ত্রিঘাত বহুপদৰ শূন্য সংখ্যা কিমান হ'ব 3 তা কারেক্ট অপশনটো কিমান হ'ব 3 ঠিক আছে বুজি পাইছা ঠিক আছে নেক্সট কোৱেশ্চন দিছবা এটা প্ৰশ্ন কৰিছে যদি দ্বিঘাত বহুপদ x² + 3x + 2 এটা শূন্য 2 তে হলে বীর মান এটা হলো 2 বুলি কৈছে বীর মান তো এক কাম কৰা যেটো বহুপদ দিয়া থাকে নহয় বহুপদটো লিখি লবা x² + 3x + b = 0 মই এনেকা অংক কৰাইছো আগৰ MCQ কিছুমানটো কৰাইছিল এনেকা অংক তোমালোকে যদি সোৱানা ভিডিওটো চাই লবা এনেকা ধৰণৰ প্ৰশ্ন এটা আহিব পৰীক্ষা তো কিতাবা বীর মান ওলাব দিয়ে কিতাবা কেয়ার মান ওলাব দিয়ে কিবা এটা দিব আৰু তো এটা শূন্য 2 বুলি কৈছে তুমি জাস্ট কি কৰিব লাগে যেটো সমীকৰণ ইকুয়াল টু 0 লিখলা নহয় x এর জায়গাত 2 বহাই দিবা x² মানে হ'ব 2² 3x মানে হ'ব 3 * 2 + b জি থাকে b থাকলে b লিখিবা x থাকলে x লিখি কে থাকলে কে লিখিবা যেটা বার থাকে r থাকলে r লিখি পারবা তো আমি x এর জায়গাত কি লিখিলো 2 লিখিলো তার মানে হ'ব 2² + x এর জায়গাত 2 লিখিলো 2² +
3 into x মানে 3 into 2 plus b equal to 0 মানে 2 স্কয়ার করলে 4 3 আর 2 করলে 6 যোগ b equal to 0 তো 6 আর 4 যোগ করলে 10 হবে 10 plus b equal to 0 যেটা কার মান লাগিব b এর মান যেটা লাগিব প্লাস 3 to 2 সমান চিহ্ন কোফালে পিছে গলে -3 তো অপশন আছে -3 তো কারেক্ট অপশনটো হ'ব 4 নম্বৰটো হৈ গ'ল এটো সোৱা এটা দ্বিঘাত বহুপদৰ দুটা শূন্য -3 আর 4 হলে বহুপদটো কিমান হ'ব সো বহুপদটো ওলাব দিছে বহুপদ বা দ্বিঘাত সমীকৰণ তো দ্বিঘাত বহুপদ বা সমীকৰণ যে ওলাব দিয়ে ইয়াৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল এইটো দ্বিঘাত একচুয়ালি তো সমীকৰণৰ ফৰ্মুলা দ্বিঘাত সমীকৰণ অবলিক বহুপদ ঠিক আছে তো দ্বিঘাত সমীকৰণ বা বহুপদ যদি ওলাব দিয়ে এইটো ফৰ্মুলা এপ্লাই কৰিবা x² - alpha plus beta x plus alpha beta equal 0 যদি সমীকরণ ওলাব দিয়ে ইকুয়াল 0 লিখিবা আর যদি বহুপদ ওলাব দিয়ে তেতে ইকুয়াল 0 নি লিখিবা ঠিক আছে তো আমাক কি ওলাব দিছে দ্বিঘাত বহুপদ ওলাব দিছে তে ইকুয়াল 0 লিখিব না লাগে এনেকা লিখিলে হয় টেনসারটো লাগে এই আলফা প্লাস বিটা যে লিখিছো এটো হল শূন্য দুটা যে দুটা শূন্য দিয়া থাকিবে এই শূন্য দুটা যোগফল আর আলফা বিটা যে লিখিছো এটো হল শূন্য দুটার পূরণফল ঠিক আছে তো এটো হ'ব x² - alpha plus beta তো আলফা প্লাস বিটা মানে কি শূন্য দুটা যোগফল তো শূন্য দুটা আমি কিমান কিমান দি আছে শূন্য দুটা দি আছে -3 + 4 শূন্য দুটা হলে কিটা -3 আর +4 -3 + 4 তার লগত x2 পূরণ হয়ে যাব প্লাস আলফা বিটা মানে শূন্য দুটার পূরণফল তো শূন্য দুটার পূরণফল হ'ব -3 আর 4 তো आंसर ওলাই গল এটা x² - ইয়াত কি হ'ব এতিয়া তিনটা ধার -3 + 4 তিনটা ধার চাৰিটা জমা তেতে কেইটা জমা থাকিব এটা জমা থাকিব 1 তার লগত x2 পূরণ হৈ যাব -0 এটা এটা জমা থাকিব 1x থাকিব আর প্লাসে মাইনাসে কি হ'ব -3 গুণ কিমান হ'ব 12 কিন্তু 1 টো লিখি জানো নি লিখিম তার মানে आंसरটো হ'ব x² - x - 12 x² - x - 12 তো কারেক্ট অপশনটো হ'ব অপশন 2 তো লাইক সহজ হয় না সহজ খালি তুমি ফর্মুলাটো মনে রাখিবা যদি দ্বিঘাত বহুপদ ওলাব দিয়ে বা সমীকরণ ওলাব দিয়ে এটো ফর্মুলা এপ্লাই কৰিবা যদি সমীকরণ ওলাব দিয়ে ইকুয়াল 0 লিখি দিবা ইকুয়াল 0 লিখি দিলে হল আর যদি বহুপদ ওলাব দিয়ে ইকুয়াল 0 লিখিব না লাগে এটো এনেকা লিখলে হল x² - alpha plus beta x plus alpha beta তো বুঝি পাইছে চাগে এটো ফর্মুলা মনত থাকিবনে যে নাই লিখিলো একেবাৰে আর এনেকা ধৰণৰ প্ৰশ্ন আগতো আহিছে সোৱা টাইপনে পৰা টেস্ট পেপাৰ পৰা চাই কৰা ঠিক আছে তো অঙ্কটো হল প্র্যাকটিসৰ ওপৰত তুমি যিমান ঘৰত কৰিবা সিমান তুমি পাৰিবা ঠিক আছে তোমালোকে কৰি পিনে মোৰ WhatsApp নম্বৰত দিবা লাগে মোৰ নম্বৰটো দি লাগে কবা মই নম্বৰটো দি দিম মই চাই যদি কোৱেশ্চন পেপাৰ চাই দিব লাগে মই চাই দিম এনেকা ধৰণৰ প্ৰশ্ন যিমান আছে কৰিবা প্ৰ্যাকটিস কৰিবা মোক দিবা মই চাই দিম যে হৈছে নাই কৰিব পাৰিছে নাই তো প্ৰ্যাকটিস কৰিবা হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চন এটা হৈ গ'ল কারেক্ট অপশন হলো তার পিছত এইটো এটা প্রশ্ন আছে একেটা পাঠৰ এমসিকিউ মই পঢ়াইছো তোমালোকে চাই লবা একেটা পাঠৰ এমসিকিউ পঢ়াইছো এনেকা ধৰণৰ প্ৰশ্ন পঢ়াইছিলো মই আহিছিল আগতে পৰীক্ষা টেস্ট পেপাৰত সেম প্ৰশ্ন দিছে এই দুটা সমীকৰণ দিছে সমীকৰণটি একক সমাধান কেতিয়া থাকে এইটো জানিব লাগিব একক সমাধান থকাৰ ফৰ্মুলাটো হ'ল এইটো a1/a2 not equal to b1/b2 ঠিক আছে একক সমাধান বুলি কয় বা অদ্বিতীয় সমাধান বুলি কয় আৰু থাকে অসীম সংখ্যক সমাধান থাকে আৰু কোনো সমাধান নাথাকে তিনটা শর্ত আছে তিনটা শর্তৰ কাৰণে মই তিনটা ফৰ্মুলা লিখিছিলো এইটো এটা ফৰ্মুলা পিছত a1/a2 সমান b1/b2 সমান c1/c2 এইটো সেকেন্ড ফৰ্মুলা আৰু এটা আছে তো তোমালোকে আগৰ প্ৰথমতে মই ভিডিও এটা দি আছিলে তার দুটা চলকক রৈখিক সমীকরণ পাঠটো মই পঢ়াইছো তাৰ পৰা এমসিকিউ মই 20টা মান 25টা নে 40টা মান পঢ়াইছো তোমালোকে চাই লবা তাত ঢেৰ এমসিকিউ কৰা আছে তো এইটোৰ ওপৰত বেছ কৰি কোৱেশ্চনটো কৰা আছে সৰি তো এইটো আমাৰ কৈছে একক সমাধান থাকিব একক সমাধান থকা শব্দটো হল এইটো তো a1/a2 এতে a1 কি হয় b1 কি হয় c1 কি হয় আৰু a2 b2 c2 এইটো জানিব লাগিব যেটো প্ৰথম সমীকৰণ থাকে নহয় প্ৰথম সমীকৰণটোৰ x ৰ আগত যি থাকে এইটো a1 বুলি কয় y ৰ আগত যি থাকে এইটো b1 বুলি কয় আৰু বাকি যেটো থাকে এইটো c1 বুলি কয় ঠিক তেনেকে দ্বিতীয় যেটো সমীকৰণ থাকিব x ৰ আগত যি থাকিব এইটো a2 y ৰ আগত যি থাকিব এইটো b2 আৰু বাকি যেটো থাকিব এইটো c2 একচুয়ালি এইটো 1 আছে 1 টো বাফাৰ লেনলে -1 হৈ যাব তো আমাক যেটো নালাগে বাৰু c ইয়াত কথাই নাই c নাই নালাগে
আমাৰ a1 বাই a2 লাগিব a1 বাই a2 তে a1 মানে কিমান আছে জানিব লাগিব x ৰ আগত কি আছে k a1 মানে হ'ব কি a1 বাই a2 মানে কিমান আছে 3 not equal to 0 b1 by b2 b1 মানে কিমান আছে 1 আগত কি আছে 2 আৰু beyond b2 মানে কিমান আছে 1 তো পৰ্যপূৰণটো কেৰ লগত 1 কৰিলে k not equal to 2 লগত 3 কৰিলে so মানে কেৰ মানটো কি হ'ব নোৱাৰিব 6 হ'ব নোৱাৰিব তো বুজি পাইছা চাগে আৰু দুটামান কৰাইছো আচ্ছা স্যার 10 নম্বৰ প্ৰশ্নটো সব হৈছে দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ল দুটা চলকত এটা ৰৈখিক সমীকৰণৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ল ইয়াৰ কাৰেক্ট অপচনটো হ'ব সৰল ৰেখা ঠিক আছে এটা কিতাপত আছে বাৰু পিছত এই সমীকৰণটো কেইটা বাস্তৱ মূল আছে তো কেইটা বাস্তৱ মূল আছে তো আমি কৰি চাব লাগিব যে x + 1 হোল স্কয়াৰ - x স্কয়াৰ = কিমান দি আছে 0 তো ইয়াৰ কেইটা বাস্তৱ মূল আছে চাও तो एक काम करें तो a x + 1 होल स्क्वायर तो a इनटू b বুলি ভাবে a + b होल स्क्वायर तो a + b होल स्क्वायर फॉर्मूला में सभी जानो a + b होल स्क्वायर फॉर्मूला की है a स्क्वायर + 2ab + কি হবে b স্কয়ার a + b होल स्क्वायर फॉर्मूला इटू a स्क्वायर + 2ab + b स्क्वायर तो a বুলি ভাবে तो b বুলি ভাবে तो a स्क्वायर + 2ab and x * 1 + কি হবে b স্কয়ার মানে কি মান হবে 1 স্কয়ার तो a स्क्वायर + 2ab a और b মান + b स्क्वायर माइनस किमान होगा x स्क्वायर इक्वल किमान होगा 0 तो प्लस x स्क्वायर माइनस x स्क्वायर की गल काटा गल থাকিল কি থাকিল 2 এর লগত x করলে 2x প্লাস 1 স্কয়ার করলে 1 এটা তো কাটাই গল ইকুয়াল কিমান হল 0 এটা হলে 2x রাখিলো প্লাস 1 টো ইকুয়াল হলে মাইনাস 1 এই x এর মান তো কি হবে -1/2 তার মানে ইয়াত এটাই মূল থাকিল x তো সমীকৰণৰ কেইটা বাস্তৱ মূল আছে এটাই বাস্তৱ মূল আছে ইয়াৰ কাৰেক্ট অপচনটো কি হ'ব 1 এটাই বাস্তৱ মূল আছে এটা সো নেক্সট প্রশ্নটো সো যদি দ্বিঘাত সমীকরণ ইমানৰ এটা মূল 1/2 যেতে এমৰ মান এটা এটা দ্বিঘাত সমীকরণ দি আছে ইয়াৰ এটা মূল 1/2 বুলি কৈছে তো ইয়াতো তুমি কৰিব লাগিব যে নকৰা বাহিৰে বেলেগ উপায় নাই কৰি ল'ব লাগিব তো কৰিছো ট্ৰাই কৰিছো x² - mx - 5/4 = 0 বুলি কৈছে এটা মূল 1/2 আগতে এটা অংক দিছে তেনেকা বিৰমান ওলোৱা যে এটা অংক যদি এটা সেম কিন্তু এটা অলপ ক্রিটিক্যাল দিছে এটা একটা পূর্ণাঙ্গ সংখ্যা দিছে ঠিক আছে তো এটা মূল 2 বুলি 1/2 এটা মূল 1/2 বুলি কৈছে তো x এর জায়গাত খালি 1/2 বহাই দিম এমৰ মান ওলাই আহিব আগৰ অংকটো বিৰ মান ওলাব দিছিল এতে এমৰ মান ওলাব দিছে একে কৰি দিও 1/2 তো x এর জায়গাত 1/2 হোল স্কয়ার লিখিলো - m * কি হ'ব 1/2 - 5/4 এটা অলপ পাঁচ দিছে চাইলো এটো কিমান হ'ব 1 স্কয়ার মানে 1 2 স্কয়ার করলে 4 তার মানে 1/4 হ'ব মাইনাস আছে মাইনাস দিলো 1 এর লগত m করলে m হ'ব তল 2 হ'ব মাইনাস হ'ব এটো 5/3 হ'ব 4 ইকুয়াল টু কিমান হ'ব 0 তাহলে বুঝি ঠিক আছে এটা লহগুলো আছে লহগুলো হলে কি হ'ব 4 2 4 লহগু কিমান হ'ব 4 2 4 লহগু কিমান হ'ব 4 হ'ব 4 তে 4 গ্রহণ করলে কি পাওয়া যাবে এবার 1 এর লগত 1 করলে 1 মাইনাস 2 এর 4 করলে কি পাবো 2 এর 4 গ্রহণ করলে দুবার 2 এর লগত n করলে 2n মাইনাস 4 এর 4 গ্রহণ করলে কি পাবো এবার 1 এর লগত 5 করলে 5 ইকুয়াল কিমান হ'ব 0 এটা কাম কৰালো কোন কৰিবা এটা জমা 5টা থাকি থাকিব -4 এটা জমা 5টা থাকি থাকিব -4 থাকিব সদায় মনে কিবা এটা যদি প্লাসত থাকে আৰু এটা মাইনাসত থাকে সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিবা 5ৰ পৰা 1 গলে কিমান হ'ব 4 কিন্তু ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে মাইনাস দি দিয়ে মাইনাস আছে মাইনাস দি দিয়ে -2m তলত থাকিল 4 ইকুয়াল কিমান হ'ব 0 এটা বৰ্জ্যপূৰণ কৰি দি আছে নেলা যাব এই 0 তলত কিমান আছে এক এটা আছে 0 তলত এক আছে তো 1 এর লগত উপৰ সংখ্যাটো পূৰণ কৰিলে -4m -2m আৰু 0 লগত 4 পূৰণ কৰিলে কিমান হ'ব 0 তো এক কাম কৰিছো মই ওপৰখিনি মুছি দিছো মুছি দিছে সদায় ভাব টেস্টাৰটা আমি পাহৰি থাকো সদায় ভাব পোৱা নাই টেস্টাৰ মোৰ দোকানতো পোৱা নাই মন ভাল লাগিব চাগে খুদবা পাই নেকি টেস্টাৰ কবচোন জনাব সুৰবাই টেস্টাৰ ক'ত পায় মোৰ টেস্টাৰ এটা লাগে আচ্ছা -4 -2m = কিমান আছে 0 এটো -2m তো ৰাখিলো -2m ৰাখিলো -4 টো ফুফালে গুছি গলে কি হ'ব +4 হৈ যাব ঠিক আছে তো কাম কৰা যেতে m ৰ মান লাগিব 4 আগৰ পৰা আছে -2 টো গলে
যদি 4 দুবাৰ তাৰ মানে প্লাছে মাইনাছে মাইনাছ হৈ যাব 2 হ'ব -2 হ'ব কাৰেক্ট অপশনটো চোৱা আছে নাই -2 আছে অপশন এক নম্বৰ অপশনটো -2 এটা হ'ব আনসাৰ কৰি লবা তুমি আচ্ছা পিছৰ অংকটো চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় আচ্ছা বৰ্গ সংখ্যা কোনটো হয় কোনটো নহয় এটো লোৱা এটা সিম্পল প্ৰসেস আছে প্ৰসেসটো কৈছো যে এটো এককৰ এটো একক এটো দশক এটো শতক যেতিয়া একক ঘৰ অংকটো 0 1 2 3 না লাগে 4 5 6 7 8 না লাগে 9 9 এইকেইটা অংক থাকিব সদায় একক ঘৰত এইকেইটা অংক থাকিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু এইকেইটা অংকৰ বাদে তুমি যদি 2 3 7 আৰু 8 দেখা পোৱা একক ঘৰ অংকটো তেতিয়া কিটাও কি নহয় বৰ্গ সংখ্যা নহয় মনে কিবা তো বৰ্গটো বৰ্গ সংখ্যা হয় নহয় কেনেকৈ গম পাই খালি তুমি এটা কথা মনে ৰাখিলে হ'ল 2 3 7 আৰু 8 থাকিলে কিটাও বৰ্গ সংখ্যা নহয় কিন্তু এটা কন্ডিশন আছে ইয়াত একক ঘৰ অংকটো সদায় দুটা 0 থাকিব লাগে যেনে 100টা পূৰ্ণবৰ্গ সংখ্যা কিন্তু 10টো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় এটা 0 থাকিলে নহব এটা 0 থাকিব লাগিব দুটা জোৰকে থাকিব লাগিব যে দুটা 4টা 6টা এনেকা থাকিব লাগিব জুৰিয়া সংখ্যক শূন্য থাকিব লাগিব একক ঘৰত তেতিয়াই পূৰ্ণবৰ্গ সংখ্যা হ'ব মন থাকিব এটা কথা হ'ল 2 3 7 আৰু 8 থাকিলে কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় বা বৰ্গ সংখ্যা নহয় তো ইয়াত চোৱা 2 আছে নেকি আছে এইটো সংখ্যা এইটোই হ'ব আনসাৰ কাৰণ একক অংকটো কি আছে 2 আছে তাৰ মানে কি নহয় বৰ্গ সংখ্যা নহয় কিন্তু একেটা থাকিলে হয় বুলি কৈছে সো 1 আছে ইয়াত হয় ইয়াত কি আছে 6 থাকিলে হয় 9 থাকিলে হয় তাৰ মানে একেটা অংক থাকিলে পূৰ্ণবৰ্গ হয় আৰু কেতিয়া পূৰ্ণবৰ্গ নহয় যেতিয়া 2 3 7 আৰু 8 দেখা পাবা ক'ত একক ঘৰ অংক বা এটা 0 থাকিলে কি নহব পূৰ্ণবৰ্গ সংখ্যা নহয় 0 থকা সংখ্যা থাকিলে জুৰিয়া সংখ্যা থাকিব লাগিব হয় 100 বা 1000 এনেকা পালা বুজি তো ঠিক আছে তাৰ পিছত তলত কোনটো পূৰ্ণঘন এইটো ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিছে এটা কথা মনে কিবা ৰিভিজনৰ যিমান এমসিকিউ আছে এমসিকিউ কিছুমান কৰি দি আছে 3টা বা 4টা তো তাৰ পৰা বেছিকে পৰীক্ষা কমন কৰে ডাইৰেক্ট কোৱেশ্চন উঠাই দিয়ে তো তোমালোকে কাম কৰিবা তাৰ যিখিনি এমসিকিউ গোটেইখিনি চাবা আৰু পাস কৰিবৰ কাৰণে এজন ল'ৰা বা ছোৱালী ষ্টুডেন্ট এটা এজনীয়ে বা পাস কৰিবৰ কাৰণে ইমান খাবাদৰি খাব নালাগে কাৰণ কিতাপৰ পৰা কিছুমান প্ৰশ্ন যিবোৰ একেবাৰে সহজ 15টা বা 20টা কোৱেশ্চন দিবই ইজি একেবাৰে ইজি তাৰ কিছুমান প্ৰশ্ন আছে তেনেকা যিবোৰ প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন পৰীক্ষাত আহে তো এইখিনিও যদি অকমান চোৱা মই ভাবো ল'ৰা-ছোৱালীয়ে কেতিয়াও ফেইল নকৰে হয় যিবোৰ চোকা পালে সিহঁতৰ কাৰণে বেলেগ কথা কিন্তু যিবোৰ অকমান দুৰ্বল অংকত সিহঁতৰ কাৰণে ইমান টান অংক চাব নালাগে এই সহজ কিছুমান আছে যিকেইটা পাঠ খুবেই সহজ সেইকেইটা পাঠ ভালকে চালেই পাছ কৰিব পাৰে 60-70 একে চকু বন্ধ কৰি উঠাব পাৰে যোনে 100ৰ ভিতৰত 100 পাম বুলি ভাবিছে সিহঁতৰ কাৰণে অকমান পঢ়িব লাগিব বাকি 60-70 50 পাবৰ কাৰণে ইমান টেনচন ল'ব লগা একো নাই চাই যোৱা এইটো বুজি পালা ঠিক আছে তাৰ পিছতো চোৱা তলৰ কোনটো পূৰ্ণঘন তো 343 টো পূৰ্ণঘন এইটো অংক চাই এইটো ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিছে 3√27 percent 3√64 তাৰ মানে ইয়াত ঘনমূল ওলাব লাগে একচুয়ালি 3 টো ইয়াত এতিয়া 8 বুলি ক'লে 8 ৰ ঘনমূল কিমান কি সংখ্যা তিনটা পূৰণ 8 2 9 ৰ ঘনমূল কিমান 3 কি সংখ্যা 64 তো 7 ওলাই গ'ল বুজি পাইছা একেবাৰে সহজ হয় নাই ঠিক আছে মই আৰু চেষ্টা কৰি আছো দুটামান কৰিব